আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম যিহেতু মোৰ ওচৰত আপোনালোকে দেখিছে মোৰ আৰ কুকুৰা পোৱালিখিনি সৰু হৈ আছে আৰু এইখিনি মোৰ পোৱালি চেল কৰিবলৈ মেক্সিমাম 4 পৰা 5 মাহ মান লাগি যাব যেতিয়া মই ডিম পৰাম তাৰপিছত পোৱালি চেল কৰিম আপোনালোকক যদি কাৰোবাক যদি আপোনালোকক লেয়াৰ পোৱালি এতিয়াই লাগে তেতিয়াহ'লে মই ক'ম যে এতিয়াই লেয়াৰ পোৱালি আছে কিন্তু আমাৰ এইটো গোলাঘাট ডিষ্ট্ৰিক্টত নাই মৰিগাঁও ডিষ্ট্ৰিক্টত আছে মৰিগাঁও ডিষ্ট্ৰিক্ট লাহৰিঘাট আৰু গৰৈমাৰী গাঁও দাদাজনৰ ঘৰ আৰু সেই দাদাজনে কৈছে যে মোৰ ওচৰত পোৱালি আছে আৰু প্লাছ ডিমো আছে আপোনালোকক যদি কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকক মই নাম্বাৰটো দাদাজনৰ দি দিম আৰু কুকুৰাখিনি দেখাই দিছো আৰ কুকুৰাখিনি লেয়াৰ কুকুৰাখিনি মই ধুনীয়াকৈ এই ভিডিঅ'টোত দেখাই দিম দাদাজনৰ আৰু পোৱালিখিনিও দেখাই দিম আপোনালোকক যদি কাৰোবাক এদিনীয়া পোৱালি লাগে প্লাছ যদি ডিম লাগে তেতিয়া দাদাজনক কণ্টেক্ট কৰক মৰিগাঁও ডিষ্ট্ৰিক্ট মৰিগাঁও আৰু লাহৰিঘাট আৰু গৰৈমাৰী গাঁও আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া দাদাজনক কণ্টেক্ট কৰিব আৰু দাদাজনে কৈছে যে আপোনালোকৰ মৰিগাঁওতো দিব পাৰিব ডেলিভাৰীটো দিব পাৰিম কৈছে আৰু আপোনালোকৰ তেজপুৰত য'তে ত'তে কেটুকুমান জেগাত দিব পাৰিম কৈছে আৰু গুৱাহাটীতো কেটুকুমান জেগাত দিব পাৰিম কৈছে আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া দাদাজনক কণ্টেক্ট কৰক আপোনালোকে পোৱালিও পাই যাব আৰু ডিমো পাই যাব মই ধুনীয়াকৈ আপোনালোকক পোৱালিও দেখাই দিছো দাদাজনৰ আৰু কুকুৰাখিনিও দেখাই দিছো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইবোৰ চাই লওক আপোনালোকে এইবোৰ হৈ গ'ল আৰ কুকুৰাবোৰ হয় আৰু লেয়াৰ হয় এইবোৰে ডিম পাৰি আছে আৰু ইয়াৰ পৰাই পোৱালি উলিয়াই আছে দাদাৰ নিজৰ ইনকুবেটৰ মেচিন আছে আৰু পোৱালি উলিয়াই ধুনীয়াকৈ পোৱালি চেল কৰি আছে আৰু প্লাছ ডিমো চেল কৰি আছে আপোনালোকক যদি পোৱালি বা ডিম লাগে তেতিয়া দাদাজনক কণ্টেক্ট কৰক দাদাজনে যোগান ধৰিব পাৰিব আপোনালোকক যদি লাগে তেতিয়া মই ফোন নাম্বাৰটো দি দিছোঁ ভিডিঅ'ত আপোনালোকে ফোন কৰক ভালকৈ কথাটো সুধি লওক কোন জেগাত দিব পাৰিব আৰু কেনে ধৰণে দিব পাৰিব ডেলিভাৰী কৰিব পাৰিবনে নোৱাৰে ক'ত দিব পাৰিব আপোনালোকে ধুনীয়াকৈ কথা পাতি ল'ব আৰু আপোনালোকক লাগিলে কণ্টেক্ট কৰিব এনে বিনা কাৰণত কণ্টেক্ট নকৰিব যদি আপোনালোকক পোৱালি লাগে বা ডিম লাগে তেতিয়া আপোনালোকে কল কৰিব পাৰে আৰু এইবোৰ দেখিব পাইছে এইবোৰ কুকুৰাৰ ডিমেই হয় আৰু এইবোৰ মাক হয় এইবোৰ পৰাই মানে দাদাই চাগে ডিমটো উলিয়াই পানি ডিমটো পৰাই পানি পোৱালি ইনকুবেটৰত মেচিনত ডিমটো দি পানি পোৱালি উলিয়াই আছে আৰু ধুনীয়াকৈ চেল কৰি আছে আৰু ধুনীয়া এটা ইনকম কৰি আছে আপোনালোকেও যদি ভাবিছে তেতিয়াহ'লে এনেধৰণে লেয়াৰ কুকুৰা পুহি পানি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰে আপোনালোকে লেয়াৰ কুকুৰা ডিম বিকিও ইনকম কৰিব পাৰে প্লাছ আপোনালোকে ডিমটো পৰাই পানি ইনকুবেটৰ মেচিনত পোৱালিটো ফুটাই পানি পোৱালিটো উলিয়াই আপোনালোকে এদিনীয়া পোৱালিও বিকিব পাৰে আৰু ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে এই দাদাজনে কেনেধৰণে ধুনীয়াকৈ এটা ইনকম কৰি আছে আপোনালোকে দেখিব পাৰিছে ইয়াত ডিম পাৰে কুকুৰাবোৰে আপোনালোকেও এনেধৰণে ধুনীয়াকৈ এটা ইনকম কৰক মই ক'ম যে আপোনালোকে লেয়াৰ কুকুৰা পোহক 50 জনীমান যদি আপোনালোকে লেয়াৰ কুকুৰা পোহে তেতিয়াহ'লে আপোনালোকে কণী পৰা অৱস্থালৈকে যদি পুহিব পাৰে তেতিয়া আপোনালোকে ডেইলি কিন্তু এদিনত 400 পৰা 500 টকা এটা ডিমৰ পৰাই আপোনালোকে ধুনীয়া এটা ইনকম কৰি থাকিব পাৰিব আৰু এইবোৰ চব ধুনীয়াকৈ কেনেধৰণে পালন কৰি আছে দেখিব পাইছে আৰু কম জেগাত এইটুকু জেগাতে কেনেধৰণে বেৰি থৈছে দেখিব পাইছে এইটুকু জেগাতে পালন কৰি আছে আৰু কিনা দানা দি আছে দেখিব পাইছে আপোনালোকে আৰু ডিম পাৰিব সময়ত আপোনালোকে সদায় চেষ্টা কৰিব যে লেয়াৰ যোনটো ফিট আহে ভাল লেয়াৰ ফিটটো আপোনালোকে ইউজ কৰিব আৰু আপোনালোকে সৰু অৱস্থাত প্ৰি ষ্টাৰ্টাৰ দানা দিব তাৰপাছত আপোনালোকে ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ এনেধৰণে দানাবোৰ ইউজ কৰিব সৰু অৱস্থাত ডাঙৰ হ'লে আপোনালোকে ধুনীয়াকৈ তাৰপাছত যেতিয়া কণী পাৰিব বয়স হৈছে বোলে লেয়াৰ কুকুৰাই আমাৰ 4 মাহ বা 4.5 মাহ বা 5 মাহৰ ভিতৰতে কণীটো পাৰে আপোনালোকে সেইটো টাইমত 4 মাহ মানৰ পৰা আপোনালোকে 3.5 মাহ মানৰ পৰা আপোনালোকে ধুনীয়াকৈ লেয়াৰ দানাটো দি দিব তেতিয়া আপোনালোকৰ কণী প্ৰডাকশ্যনটো বেছি হ'ব আৰু এইজন দাদাই কৰি আছে আপোনালোকে দেখিব পাইছে ধুনীয়া এটা ইনকম কৰি আছে দাদাজনৰ ডিষ্ট্ৰিক্ট হ'ল মৰিগাঁও আৰু লাহৰিঘাট থানা পৰে আৰু আপোনালোকৰ গাঁওখনৰ নাম হ'ল আপোনালোকৰ গৰৈমাৰী আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া কণ্টেক্ট কৰক দাদাজনৰ ওচৰত পোৱালিও পাই যাব ডিমো পাই যাব আৰু নগাঁৱতো দাদাজনে বিভিন্ন জেগাত আপোনালোকৰ ডেলিভাৰী কৰিব পাৰিব আৰু আপোনালোকৰ তেজপুৰত পাৰিব গুৱাহাটীত পাৰিব আৰু আপোনালোকৰ মৰিগাঁৱতো পাৰিবই আপোনালোকে কণ্টেক্ট কৰক আপোনালোকক যদি কাৰোবাক লাগে মোৰ ভিডিঅ' যদি আপোনালোকে মোৰ বহুত কেইজন মানুহে ফোন কৰিছিলে গুৱাহাটীৰ পৰা আপোনালোকক যদি কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে এই দাদাজনৰ পৰা ল'ব পাৰে ডিম হওক আপোনালোকে পোৱালি হওক ধুনীয়াকৈ লওক আৰু আপোনালোকেও ধুনীয়াকৈ পালন কৰক এইবোৰ চব পোৱালিবোৰ এইবোৰ এদিনীয়া পোৱালি হয় এদিনীয়া আৰ পোৱালি হয় দেখিব পাইছে কি ধুনীয়া সুস্থ হৈ আছে আৰু দাদাজনে কেনেধৰণে তলত বস্তা পাৰি দিছে আৰু প্ৰি ষ্টাৰ্টাৰ খাবলৈ দি আছিলে দেখিব পাৰিলে আপোনালোকে এতিয়াই
ফোন কৰক আৰু ধুনীয়াকৈ আপোনালোকে পোৱালি এই দাদাজনৰ পৰা লৈ যাওক আৰু ধুনীয়াকৈ এখন লেয়াৰ ফাৰ্ম কৰক আৰু লেয়াৰ ফাৰ্ম কৰি ধুনীয়া এটা আপোনালোকে উপাৰ্জন কৰি থাকিব পাৰে। মই ক'ম যে আপোনালোকে যদি 100জনী লেয়াৰ যদি পালন কৰে তেতিয়াহ'লে আপোনালোকৰ কিন্তু ডেইলি আপোনালোকৰ এতিয়া লেয়াৰ পোৱালি আপোনালোকে নিব। মই ধৰি লৈছোঁ আপোনালোকৰ লেয়াৰ পোৱালি আপোনালোকে 100টা কিনিলে, 100টাৰ পৰা যদি আপোনালোকৰ মেক্সিমাম যদি আপোনালোকৰ 70জনী মাইকী হৈ গ'ল, 70জনী মাইকী যদি আপোনালোকে পালন কৰে তেতিয়াহ'লে আপোনালোকৰ ডিম পৰা অৱস্থালৈকে যদি পালন কৰে আপোনালোকৰ মেক্সিমাম এদিনত কিমানটা ডিম দিব ধৰি লৈছোঁ 60টাকে ডিম পাৰিলে, 10টা ডিম ধৰি লৈছোঁ আপোনালোকৰ নাই পৰা 60টা ডিম ডেইলি পাৰিলে আপোনালোকে এটা ডিম 10 টকাকৈ বিকিলে আপোনালোকে ডেইলি আপোনালোকে 600 টকাকৈ ইনকম কৰিব পাৰিব আৰু ধুনীয়া এটা ইনকম কৰি থাকিব পাৰিব। আপোনালোকে এনেধৰণে ইনকম কৰিবলৈ মন আছে যদি আপোনালোকে লেয়াৰ কুকুৰা পালন কৰক আৰু ধুনীয়াকৈ দাদাজনৰ পৰা পোৱালি অৰ্ডাৰ কৰক আৰু ধুনীয়াকৈ আপোনালোকে লেয়াৰ কুকুৰা ফাৰ্ম এখন খোলক। আৰু মোৰ আজি এই দাদাজনে মোক ক'লে মোৰ ওচৰত লেয়াৰ পোৱালি আছে, যিহেতু দাদাজনে চেল কৰিব বোলে। এতিয়া মোৰ ঘৰটো গোলাঘাট ডিষ্ট্ৰিক্টত হয়, মইতো এতিয়া ইমান দূৰৰ পৰা পোৱালিটো আনি বা পোৱালিটো চেল কৰিব নোৱাৰিম। পিছত যদি মোৰ ব্যৱস্থা হয় তেতিয়া মই চেষ্টা কৰিম এই দাদাজনৰ পৰা পোৱালি আনি পানি আমাৰ ইয়াত বিভিন্ন জেগাত দিবলৈ। কিন্তু এতিয়া মোৰ বৰ্তমান মোৰ এতিয়া ব্যৱস্থাটো নাই, কিন্তু পিছত যদি হয় তেতিয়া মই নিশ্চয় আপোনালোকক এই দাদাজনৰ পৰাও পোৱালি আনি দিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া বৰ্তমান নাই। আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া মই কণ্টেক্ট নাম্বাৰ দি দিছোঁ, মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। আপোনালোকক কাৰোবাক লাগিলে আপোনালোকে ফোন কৰি লওক, আপোনালোকে পোৱালি পাই যাব, ডিমো পাই যাব। আৰু মই আপোনালোকক হাঁহ কুকুৰাৰ বিষয়ে ধুনীয়াকৈ কৈ থাকোঁ। আপোনালোকে যদি হাঁহ কুকুৰা পালন কৰে তেতিয়াহ'লে আপোনালোকক কোনো ধৰণৰ লছ নহয়, কিন্তু আপোনালোকে ধুনীয়াকৈ আপোনালোকে চেষ্টা কৰিব পালন কৰিবলৈ আৰু বেমাৰ আজাৰ কথাকেইটাও শিকি ল'ব। আৰু আপোনালোকে লেয়াৰ পোৱালি দাদাজনৰ পৰা নিয়াৰ পিছত কিন্তু ধুনীয়াকৈ ব্ৰডিং কৰিবলৈ চেষ্টা কৰিব। ব্ৰডিং নকৰিলে আপোনালোকৰ কিন্তু পোৱালিবোৰ মৰ্টেলিটিটো খুব বেছি হ'ব, সেইকাৰণে আপোনালোকে ব্ৰডিংটো কৰিব। ব্ৰডিংটো কেনেধৰণে কৰে মোৰ চেনেলত দিয়া আছে, আপোনালোকে চাই ল'ব ব্ৰডিং কেনেধৰণে কৰিব লাগে, সৰু অৱস্থাত কি কি দিব লাগে। 2 নম্বৰ এদিনৰ পৰা একদম আপোনালোকে মেক্সিমাম 20 দিন 30 দিন মানলৈকে কি কি খুৱাব লাগে, কি কি এণ্টিবায়'টিক দিব লাগে, কি কি ভেকচিন মাৰিব লাগে, ধুনীয়াকৈ মোৰ ভিডিঅ'ত দিয়া আছে। মই আপোনালোকক ধুনীয়াকৈ মোৰ ভিডিঅ' দি থোৱা আছে, আপোনালোকে চাব। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, ইয়াত ডিম পাৰে দেখিব পাৰিছে। আৰু মই আপোনালোকক জনাব খুজিলোঁ এতিয়া দাদাজনক কেনেধৰণে সহায় কৰিব পাৰোঁ বুলি ভাবি পানি ভিডিঅ' দুটামান খুজিলোঁ আৰু দাদাজনে দিলে। আৰু মই এনেধৰণে আপোনালোকৰ আগত ভিডিঅ'কেইটা দি দিব খুজিলোঁ। আৰু আপোনালোকক যদি কাৰোবাক লাগে দাদাজনক কণ্টেক্ট কৰক আৰু ধুনীয়াকৈ আপোনালোকে পোৱালি দাদাজনৰ পৰা লৈ যাওক। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই ছাবস্ক্ৰাইব কৰি থ'লে মই যিকোনো ভিডিঅ' দিলে আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যনটো যাবগৈ আৰু আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।